নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। চ' আমি জানো যে বেংক নিফটিত আমি ট্ৰেডিং কৰোঁ, কিন্তু মোক বহুতখিনিয়ে বহুত প্ৰশ্ন সুধি থাকে যে তুমি লেভেলছখিনি কেনেকৈ ওলোৱা, লেভেলছখিনি তুমি ক'ৰ পৰা পোৱা, যোনখিনিত একজেক্টলি মাৰ্কেটে ৰেচপেক্ট কৰে। চ' লেভেলছখিনি আমি কেনেকৈ উলিয়াব পাৰোঁ তাৰ বিষয়ে আমি কথা পাতিম। চ' এইখন দেখিছে আপোনালোকে বেংক নিফটিৰ চাৰ্ট, বেংক নিফটিৰ 15 মিনিটৰ চাৰ্ট। চ' আমি কি কৰিম, ফাৰ্ষ্ট আমাৰ কামটো হ'ল, মই ইয়াতে ইউজ কৰোঁ ফিপ টুল। ফিপ ৰিট্ৰেচমেণ্ট টুল আপুনি ইয়াতে যাব, ইয়াতে গৈ পেলাই আপোনালোকে দেখিব এডাল ফিপ ৰিট্ৰেচমেণ্ট টুল। চ' এই ফিপ ৰিট্ৰেচমেণ্ট টুলডাল আপোনালোকে ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি পেলাই আপোনালোকে চাব যে 15 মিনিটত ইয়াৰ ওপৰৰ পৰা যদি মই টানি দিওঁ, ইয়াৰ তললৈকে যদি টানি দিওঁ, এইটো হৈছে ফিপ ৰিট্ৰেচমেণ্ট টুলডাল। এইডাল দেখিছে মই টানি দিছোঁ জাষ্ট। আপোনাক কেলৈ টানিছোঁ, কিয় টানিছোঁ মই আপোনালোকক পিছত ক'ম। ইয়াৰ ছেটিংটো আপোনালোকে চাই লওক। এইটো হৈছে ছেটিং, আপুনি ছেটিঙত যাব, বাকীবিলাক ছেটিং আঁতৰাই দিব, জিৰ'টো ৰাখিব, চব একে কালাৰ কৰি দিব, জিৰ'টো ৰাখিব, 0.236টো ৰাখিব। ইয়াতে এটা স্ক্ৰীনশ্বট আপোনালোকে লৈ ল'ব পাৰে। এই ছেটিংছটো হিচাপে আপোনালোকে ৰাখিব। ইয়াৰে মেইন ৰেচিঅ' লেভেলটো হৈছে 0.5 আৰু 0.618, মানে 50% আৰু 60%, 61%। চ' এইবিলাক মানে পাৰ্চেণ্টেজত মই যিহেতু থোৱা নাই, পইণ্টত থৈছোঁ, সেইটো কাৰণে এনেকৈ আহিছে। চ' এইটো হৈছে গল্ডেন ৰেচিঅ' লেভেল বুলি কয়। ফিপ টুল কি হয় আপোনালোকে গুগল কৰিলে আপোনালোকে গম পাই যাব। এইটো এটা ছিকুৱেঞ্চ হয়। চ' এইটো এটা মেথমেটিক্সৰ ছিকুৱেঞ্চ হয়, যোনটো আমাৰ পৰিৱেশতো আছে, চবতে আছে। যেনেকৈ পৰিৱেশত আছে তেনেকৈ আমাৰ ফিবনাচি টুলডাল আমি ট্ৰেডিঙতো ইউজ কৰিব পাৰোঁ। বহুত ইফিচিয়েণ্ট টুল হয় এডাল। আপোনালোকে যদি এডাল শিকি লয়, তো এডাল শিকি লোৱাৰ পিছত আপোনালোকে লেভেলছ উলিয়াবলৈ আৰু আপোনালোকে চিন্তা কৰিব নালাগে। চ' আপোনালোকে গুগল কৰি চাব ফিবনাচি টুলডাল কি হয়, তাৰ বিষয়ে মই আৰু বিশেষকৈ নকওঁ। চ' এই ছেটিংছটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। এই ছেটিংছটো আপোনালোকে যিহেতু লৈ ল'ব লাগিব, চ' এই ছেটিংছটো আপোনালোকে লৈ ল'ব। চ' আপোনালোকে নিশ্চয় লৈ লৈছে চাগে, 1 2 3। অ'কে, চ' নেক্সট আপুনি আহি গ'ল। এতিয়া মাৰ্কেটত কেতিয়াও এটা বস্তু কি হয়, মাৰ্কেটত আপোনালোকে চাওক, মই ইয়াতে দেখাই দিছোঁ, মাৰ্কেটখন কেতিয়াও এনেকৈ ষ্ট্ৰেইট লাইনত মুভ নকৰে। মাৰ্কেট কেনেকৈ মুভ কৰে, মাৰ্কেট সদায় জিগজেগকৈ মুভ কৰে। তললৈ আহিব, ওপৰলৈ যাব, তললৈ আহিব, ওপৰলৈ যাব। এইটো কোৱা হয় কাৰেক্টিভ মুভ। এইটো কাৰেকশ্যন লয় মাৰ্কেটে কেতিয়াও চিধা লাইনত গৈ নাথাকে, এটা কাৰেক্টিভ মুভ এটা লয়, তাৰপিছতে আকৌ ওপৰলৈ যায়। যদি তললৈ আহিবলগীয়া থাকে, সদায় এনেকৈ আহিব, আকৌ ওপৰৰ ফালে যাব অকণমান, আকৌ তললৈ আহিব, আকৌ অকণমান ওপৰৰ ফালে যাব, আকৌ তললৈ আহিব। কেনেকৈ কৈছোঁ মই, ওপৰৰ ফালৰ পৰা যদি তললৈ আহিবলৈ হ'লে তললৈ আহিব, আকৌ অকণমান ওপৰলৈ যোৱা নিচিনা হ'ব, আকৌ তললৈ আহিব, আকৌ অকণমান ওপৰলৈ যোৱা নিচিনা হ'ব, আকৌ তললৈ আহিব। মাৰ্কেটে তেনেকৈহে কাম কৰে। চ' আমি ফিপ টুলডাল ক'ত ইউজ কৰিম, আপুনি চাওক, এই মাৰ্কেটখনতে চাওক। এইটো হৈছে আমাৰ মুভ, ওপৰ ফালে এটা বুলিছ মুভ হ'ল, তাৰপিছত এটা কাৰেক্টিভ মুভ হ'ল। এইটো দেখিছে আপোনালোকে, কাৰেক্টিভ মুভ। তাৰপিছত আকৌ মাৰ্কেটে কি কৰিছে, ওপৰ ফালে গৈছে, দেখিছেনে? চ' মাৰ্কেট কেনেকৈ গৈছে, ওপৰ ফালে গৈছে, তললৈ আহিছে, আকৌ ওপৰ ফালে গৈছে। হয়তো মাৰ্কেট আৰু অকণমান ওপৰ ফালে গৈ পেলাই তললৈ আহিব, আকৌ ওপৰলৈ যাব। এইটো জাষ্ট প্ৰিডিকশ্যন হয়, ঠিক আছে? এইটো জাষ্ট প্ৰিডিকশ্যন হয়, তেনেকৈ যাব পাৰে বুলি আপোনালোকে যাবই যে তেনেকুৱা কোনো কথা নাই। মই কোনো ছেবি ৰেজিষ্টাৰ্ড পাৰ্চন নহয়, আপোনালোকক কোনো বাই চেলছ ইয়াতে মই টিপছ দিয়া নাই, জাষ্ট এটা এডুকেশ্যন দিছোঁ যে ফিপ টুলডাল আপোনালোকে ইউজ কৰি পেলাই মাৰ্কেটত বহুতখিনি কাম কৰিব পাৰে। চ' এতিয়া চাব, এই টুলডাল আমি যদি ইউজ কৰি পেলাই এতিয়া কি কৰিম, এতিয়া ছাপ'জ এই টুলডাল আমি ইয়াত কেলৈ ইউজ কৰিলোঁ, এই 15 মিনিটৰ চাৰ্টত ইয়াত কেলৈ ইউজ কৰিলোঁ, কাৰণ এইটো কাৰেক্টিভ মুভ হয়। কি মুভ হয়, এইটো কাৰেক্টিভ মুভ এটা দিলে, কাৰেকশ্যন এটা হ'ল, কাৰেকশ্যন এটা হৈ পেলাইহে মাৰ্কেটত আকৌ ওপৰ ফালে মুভ কৰিলে। যিহেতু ওপৰ ফালে মুভ কৰিছে, আমি যদি ওপৰ ফালে লেভেলছখিনি উলিয়াবলৈ লাগে, তেতিয়া আমি কি কৰিম, সদায় যদি আমি ওপৰ ফালে ৰেড কেণ্ডেল, ইয়াতে মোৰ হালধীয়া হৈ আছে দেখিছে, আপোনালোকে ৰেড কেণ্ডেল হৈ থাকিব পাৰে, ৰেড গ্ৰীণ কৰি থৈছে। মই হালধীয়াটো ভাল লাগে, সেইটো কাৰণে ৰেডটো থোৱা নাই, যেনিবা হালধীয়া থৈছোঁ। ইয়াতে আপোনালোকে কনফিউজ নহ'ব, এডাল ৰেড কেণ্ডেল বুলি ভাবক। ইয়াতে কালাৰটো ইম্পৰ্টেণ্ট নহয়, ইয়াতে যোনটো মই বুজাব আপোনালোকক ট্ৰাই কৰি আছোঁ, সেইটো বুজিবলৈ ট্ৰাই কৰক। এই ৰেড কেণ্ডেলডালৰ উইকডালৰ পৰা আপোনালোকে যদি ওপৰ ফালে ৰেড কেণ্ডেল লয়, ওপৰ ফালে ৰেড কেণ্ডেল ল'লে তলফালেও ৰেড কেণ্ডেলেই ল'ব লাগিব। যদি তলফালে ওপৰ ফালে গ্ৰীণ কেণ্ডেলৰ পৰা লয়, গ্ৰীণ কেণ্ডেলেই ল'ব লাগিব। এইটো এটা ৰুল হয়, মই নিজে বনাই লোৱা ৰুল হয়। চ' সেইটো তেনেকৈ মোৰ মাৰ্কেটত কাম কৰে। আপোনালোকে চাব পাৰে, যিডাল ইউজ কৰিলে, যদি মই তেনেকৈ ইউজ কৰি পেলাই মই পাই আছোঁ তেনেকুৱা ৰিজাল্ট, সেইটো কাৰণে আপোনালোকক এইটো বস্তু কৈছোঁ। চ' ওপৰ ফালে যদি আপোনালোকে চাওক, ওপৰ ফালে যদি ৰেড কেণ্ডেলডাল ইউজ কৰে, ওপৰ ফালে যদি আমি লেভেলছ উলিয়াব লাগে, ছাপ'জ ওপৰ ফালে নেক্সট লেভেল কি হ'ব, লেভেল উলিয়াব লাগে, তেতিয়া কি কৰিব, ওৱান লেভেলডাল ওপৰ ফালৰ পৰা টানিব, ওপৰ ফালৰ পৰা তললৈ এই ৰেড কেণ্ডেলডালৰ এণ্ডিং পইণ্টটোলৈ আপোনালোকে টানি দিব। কি কৰিব, আকৌ এবাৰ কৈছোঁ,
এডাল মই অঁতৰাই দিছোঁ বাৰু আপোনালোকক একবাৰ কৰি পেলাই দেখুৱাইছোঁ এডাল চাওক ফিব টুলডাল ইউজ কৰিব ফিব ৰিট্ৰেচমেণ্ট টুলডাল ইউজ কৰিলে ওপৰ ফালে দেখিছে এডাল কেণ্ডেল ৰেড কেণ্ডেলডালৰ হাই পৰা এই তলৰ ৰেড কেণ্ডেলডালৰ ল'লৈকে আপোনালোকে টানি দিলে ওপৰ ফালে 1 হ'ব লাগিব তলফালে 0 ঠিক একেদৰে তলফালটো মই শিকাম এতিয়া ফাৰ্ষ্ট এটা ছাইডৰটো আপোনালোকে শিকি লওক চ' ওপৰ ফালে যদি আমি লেভেলছখিনি উলিয়াব লাগে ওপৰ ফালে 1টো থলোঁ তলফালে 0 এতিয়া মই কি কৈছিলোঁ এটা গোল্ডেন ৰেচিঅ' লেভেল আছে গোল্ডেন ৰেচিঅ' লেভেলটো আপোনালোকে সদায় ফাৰ্ষ্ট মাৰ্ক কৰি ল'ব এইটো হৈছে গোল্ডেন ৰেচিঅ' লেভেল কি 0.5 আৰু 0.618 এইটো 0.618 আৰু এইটো 0.5 মানে এই মুভটোৰ গোটেই মুভটোৰ 50% লেভেলটো হৈছে এইটো হৈছে 50% লেভেল দেখিছে আপোনালোকে এইটো হৈছে 50% লেভেল আৰু এইটো হৈছে 61% লেভেল তো সেই 61% লেভেল আৰু 0.5 লেভেলটো কি কোৱা হয় আমি হেতু আমি গোল্ডেন ৰেচিঅ' লেভেল বুলি কোৱা হয় তো এডাল ফাৰ্ষ্ট আপোনালোকে টানি ল'ব ঠিক আছে নেক্সট আহি গ'ল আপোনাৰ 1 লেভেলটো সো ইয়াত যেনেকৈ আপোনালোকে আছে তেনেকৈ টানি ল'ব এডাল 1 লেভেলত মাৰ্কেটত গৈ পেলাই এতিয়া তললৈ আহিছে সো 1 লেভেলটোত আপোনালোকে এডাল ইম্পৰ্টেণ্ট লেভেল হয় তো 1 লেভেলটো টানি ল'ব নেক্সট লেভেলটো হৈ গ'ল আপোনাৰ 1.618 চাওক মাৰ্কেটে তাত গ'ল এই লেভেলটো যেতিয়া ক্ৰছ কৰিলে নেক্সট লেভেলটো ক'ত পাব লাগে 1.618 এই লেভেলটো যেতিয়া ক্ৰছ কৰিলে মাৰ্কেটে তলফালে দিলে মুভ সদায় এইটো বস্তু চাব মাৰ্কেটে তলফালে মুভ দিলে তলফালে মুভ দি পেলাই ক'ত কনসলিডেট কৰিছে এই গোল্ডেন ৰেচিঅ' লেভেলটোত মাৰ্কেটে কনসলিডেট কৰিছে কিয় কনসলিডেট কৰি আছে সদায় নিজে প্ৰশ্ন কৰিব কিয় কনসলিডেট কৰি আছে ইয়াতে প্ৰশ্ন আপোনালোকে এইটো কৰিব যে ইয়াতে কনসলিডেট কিয় কৰি আছে মাৰ্কেটে ইয়াতে কনসলিডেট কৰি থকা কাৰণটো কি ইয়াতে চাওক ইয়াতে কি হ'ল মাৰ্কেট ইয়াৰ পৰা যদি চাওঁ এইখিনিতে কনসলিডেট কৰিলে দেখিছে মাৰ্কেটে এইখিনিত কনসলিডেট কৰিলে এটা এইখিনিত ব্ৰেকআউট দিলে ব্ৰেকআউট দি পেলাই ওপৰ ফালে গ'ল এটো ওপৰ ফালে মুভ এটা দিলে নেক্সট কি হ'ল এইখিনিৰ পৰা এটা কাৰেকশ্যন ল'লে কি ল'লে কাৰেকশ্যন ল'লে এটা কাৰেকশ্যন মাৰ্কেটে ল'লে কাৰেকশ্যনটো লৈ পেলাই মাৰ্কেটে গৈ পেলাই ক'ত সাস্টেইন কৰিছে ইয়াৰ ওপৰত জানো এডাল কেণ্ডেল ক্লোজ কৰিছে এই 0.61 লেভেলটোৰ ওপৰত এডাল মাৰ্কেটে যদি কেণ্ডেল ক্লোজ কৰিলেহেঁতেন মই তেতিয়া ট্ৰেডটো ইনিচিয়েট কৰি দিব পাৰোঁ চাব লাগিব যে মাৰ্কেটত বুলিশনেছ আছে নে ট্ৰেণ্ডটো কি হয় মেইন আপোনালোকে প্ৰথম চাব ট্ৰেণ্ডটো কি হয় ফাৰ্ষ্ট কাম হৈ গ'ল আপোনালোকে ট্ৰেণ্ডটো চাব লাগিব যে মাৰ্কেটত ফাৰ্ষ্ট ট্ৰেণ্ডটো কি হয় আপ সাইডে ওপৰ ফালে মাৰ্কেট গৈ আছে ডেট মিন্স ট্ৰেণ্ড ইজ ফৰ বুলিছ মানে বায়াৰৰ কাৰণে বুলিশনেছ আছে ইয়াত মাৰ্কেটত ওপৰ ফালে ট্ৰেণ্ড হয় তো মাৰ্কেটত ওপৰ ফালে যিহেতু ট্ৰেণ্ড হয় সদায় ট্ৰেণ্ডৰ লগত কাম কৰিব ট্ৰেণ্ডৰ ফালে আপোনালোকে ট্ৰেড জেনেৰেলি ল'বলৈ ট্ৰাই কৰিব সো হৈ গ'ল এইটো সো আহি পেলাই মাৰ্কেটে ইয়াতে কি কৰিলে এইটো বুলিছ মানুহ গোটেইখিনি এইখিনি বায়াৰ হয় এইবিলাক বায়াৰে ওপৰ ফালে লৈ গ'ল ইয়াতে আহি পেলাই তলফালে মুভ দিলে কি কৰিলে মাৰ্কেটে এই যোনখিনি বায়াৰ আহিছিলে এই বায়াৰখিনি ষ্টপ লছখিনি ক'ত লগোৱা থাকিব জেনেৰেলি ক'ত লগোৱা থাকে 0.5 লেভেলত 0.5 লেভেলটো যেতিয়া ক্ৰছ হয় তেতিয়া মাৰ্কেটত কি হয় তেওঁলোকৰ ষ্টপ লছ হিট হ'লে এটা পেনিক সেলিং আৰম্ভ হৈ যায় এটো হৈছিলে পেনিক সেলিং যেতিয়া এইখিনি বায়াৰৰ ওপৰ ফালে গৈ পেলাই তলফালে আহা পিছত যেতিয়াও 0.5 লেভেলৰ তললে গুচি গ'ল তেতিয়া মাৰ্কেটত আৰু পেনিক সেলিং আহিলে এই বায়াৰখিনি ষ্টপ লছ হিট হ'ল তো আৰু সেলিং আহিলে সো এই বায়াৰখিনি ষ্টপ লছ যেহেতু মাৰ্কেটে লৈ ল'লে এতিয়া মাৰ্কেটত আপোনালোকে কক যে এই সেলাৰখিনি নতুনকৈ অহা যোনখিনি সেলাৰ আছিলে এই নতুনকৈ যে এইখিনি সেলাৰ আহিলে এই সেলাৰখিনি ষ্টপ লছ ইয়াতে লগাই থৈ দিব নহয় জানো ইয়াতে লগাই থৈ দিয়া কাৰণটো কি সো মাৰ্কেট যদি আৰু তললে যায় তাতে প্ৰফিট বুক তেনেকৈ ট্ৰেইল কৰি গৈ থাকিব যেতিয়া কি কৰিলে মাৰ্কেটে তলফালে আহি পেলাই ওপৰত এইখিনি সাস্টেইন কৰি আছে ইয়াতে মাৰ্কেটে কি কৰিছে সেলাৰখিনিক ইনভাইট কৰিছে যে মই আৰু তললে যাম তহঁতি পজিশ্যন বনা মই আৰু তললে যাম ইয়াতে ৰিট্ৰেচমেণ্ট লৈ পেলাই আৰু তললে যাম মাৰ্কেটে কি কৰিলে তলফালে আহিলে আকৌ ওপৰ ফালে ৰিট্ৰেচমেণ্ট ল'বলৈ মই যেহেতু কৈছিলোঁ আপোনালোকক কেতিয়াও মাৰ্কেট তলফালে গ'লে কেনেকৈ নাযায় ষ্ট্ৰেইট লাইনত নাযায় সদায় কেনেকৈ যাব মাৰ্কেট এনেকৈ আহিব তললে আকৌ অকণমান ওপৰলৈ যাব তাৰপিছতহে তলফালে আহিব কিন্তু ইয়াতে সিচুৱেশ্যনটোত কি হ'ল চাওক তলফালে মাৰ্কেট আহিলে এটো আকৌ মই আপোনালোকক কটৰাই পেলাই দেখাই দিছোঁ তলফালে মাৰ্কেট আহিলে বাট এইখিনিতে মাৰ্কেট লৈ পেলাই তললে আহিব লাগিছিলে কিন্তু মাৰ্কেট তলফালে নাহিলে কি কৰিলে ইয়াতে সাস্টেইন কৰি ইয়াতে থাকিলে ইয়াতে এডাল দুডাল তিনডাল চাৰিডাল 15 মিনিটৰ কেণ্ডেল দেখিছে এটা 15 মিনিটৰ কেণ্ডেল চাৰিডাল পাঁচডাল কেণ্ডেল আপোনাৰ ইয়াতে মাৰ্কেটে কনসলিডেট কৰিলে কনসলিডেট কৰি পেলাই কোনফালে ব্ৰেকআউট দিলে ওপৰ ফালে ব্ৰেকআউট দিলে ঠিক আছে ওপৰ ফালে এই লেভেলটো যেতিয়া ব্ৰেকআউট দি দিলে মাৰ্কেটত কি হ'ল
এইখিনি যোনখিনি ষ্টপ লছ আছে মাৰ্কেটত হিট হৈ গ'ল, এইখিনিতে হিট হৈ গ'ল, ইয়াতে হিট হৈ যোৱাৰ লগে লগে ইয়াতে কি হ'ব আৰু এহেঁতি বিকি দিব, তাহাঁতৰ পজিশ্যনখিনি চেল কৰি দিব, তাহাঁতৰ পজিশ্যনখিনি পূৰা এছ এলটো তাহাঁতৰ হিট হ'ব। চ' যেতিয়াই এছ এল হিট হ'ব মাৰ্কেটত এটা মমেণ্টাম আহিব। চ' বায়াৰৰ কাৰণে অপশ্যন বায়াৰৰ কাৰণে এটাই চবতছে মাৰ্কেটত ভাল বস্তু কি আছে, মমেণ্টাম যদি নাথাকে মাৰ্কেটত বায়াৰ্ছৰ একো কাম নাই। চেলাৰ্ছে সেইখন মাৰ্কেটত চেলাৰ্ছৰ কাৰণে মাৰ্কেট, যোনখন মাৰ্কেটত মমেণ্ট নাথাকে সেইখন হৈছে চেলাৰ্ছৰ মাৰ্কেট। আৰু যোনখন মাৰ্কেটত আপোনাৰ মমেণ্টাম থাকে, যোনটো ফাৰ্ষ্ট মুভমেণ্ট দিছে, এডাল 15 মিনিটৰ কেণ্ডেল দেখিছে, দেখিবলৈ সৰু যেন লাগিছে যদিও এডাল কেণ্ডেল বহুতেই পইণ্ট দিছে। আপোনালোকে মই যদি কেলকুলেট কৰি দেখুৱাওঁ, এডাল চাওক, এডাল কেণ্ডেলে কিমান পইণ্ট দিছে আপোনালোকক যদি মই কেলকুলেট কৰি দেখুৱাওঁ, ৰ'ব 1 মিনিট, এইটো চাওক, এডাল কেণ্ডেলত 479 পইণ্টৰ এডাল কেণ্ডেল বনাইছে। চ' বহুত বুলিছ মুভ ইয়াতে আপোনাৰ ষ্টপ লছখিনি হান কৰিলে। ষ্টপ লছখিনি হান কৰাৰ লগে লগে আপোনালোকে কি কৰিব পাৰে, 5 মিনিটৰ কেণ্ডেল চাৰ্টত আপুনি যদি চায়, 5 মিনিটৰ কেণ্ডেল চাৰ্টত চাওক, এডাল কেণ্ডেল ওপৰ ফালে গ'ল, এই লেভেলটো ক্ৰছ কৰি দিলে। এই লেভেলটো ক্ৰছ কৰি দিয়াৰ লগে লগে কি হ'ল, ইয়াৰ ষ্টপ লছখিনি হিট হোৱাৰ লগে লগে নেক্সট লেভেলটো ক'ত আছিলে, এইটো লেভেল নেক্সট লেভেল, এইটো লেভেল নেক্সট লেভেল হয়। চ' এই লেভেলটোলৈকে যোৱা মাৰ্কেটৰ সম্ভাৱনা থাকে। চ' আমি ফিবনাচি টুলডাল এইকাৰণেই ইউজ কৰোঁ যে মাৰ্কেটত কোনটো লেভেল ক্ৰছ কৰিলে মাৰ্কেটত নেক্সট লেভেলটো কি হ'ব পাৰে, বা ইয়াৰ লেভেলটোৰ পৰা হয়তো ৰিট্ৰেচমেণ্ট লৈ পেলাই আকৌ ওপৰলৈ যাব পাৰে। চ' সেই বস্তুটো আমি ইউজ কৰিবৰ কাৰণে আমি 5 টেবুলডাল ইউজ কৰোঁ। তো আপোনালোকে ছেটিংছটো গম পালে। চ' যিহেতু আপোনালোকে মাৰ্কেটত কাম কৰিলেহে এই বস্তুটোৰ বিষয়ে গম পাব। সাধাৰণতে ইউজ কৰি চালে আপোনালোকে সৰু সৰু স্কেল্পিং মুভবিলাক আপোনালোকে ল'ব পাৰে। যোনে মাৰ্কেটত কাম কৰি আছে তাহাঁতৰ কাৰণে এই টুলডাল বহুত ভাল টুল হয়। আপোনালোকে ইউজ কৰি চালে আপোনালোকে গম পাব পাৰে। আপুনি যদি ইয়াতে যদি আপোনালোকে ট্ৰেডটা ল'লেহেঁতেন, আপুনি যদি ইয়াতে যদি ব্ৰেকআউট কৰোঁতেই যদি আপোনালোকে লৈ ল'লেহেঁতেন, বা ব্ৰেকআউট কৰাৰ পিছতো যদি আপোনালোকে ল'লেহেঁতেন, এই কেণ্ডেলডালৰ তলত আপুনি ষ্টপ লছ লৈ পেলাই 1:1.5 এটা ট্ৰেড আপোনালোকে আৰামত ল'ব পাৰে। চ' ঠিক তেনেদৰে আপোনালোকে মাৰ্কেটত কাম কৰিব পাৰে। এই লেভেলটোতো আপোনালোকে এটা ল'ব পাৰিলে, ইয়াতে ৰিট্ৰেচমেণ্ট লৈ পেলাই এইটো লেভেল ব্ৰেকআউট কৰিলে, যিহেতু 0.618 লেভেলটো আপোনাৰ গল্ডেন ৰেচিঅ' লেভেল হয়। গল্ডেন ৰেচিঅ' লেভেলটো যেতিয়া ব্ৰেকআউট কৰিলে, এইটো ফাৰ্ষ্ট ব্ৰেকআউট কৰিলে, কিন্তু ব্ৰেকআউট কৰি পেলাই জানো ছাষ্টেইন কৰিলে, লগালগ এডাল গ্ৰীণ কেণ্ডেল বনাই দিলে। চ' মাৰ্কেটত ছাষ্টেইন কৰিব লাগিব, এই লেভেলটো ব্ৰেকআউট কৰি পেলাই ছাষ্টেইন কৰিছে। চ' তেতিয়া আপুনি এটা ট্ৰেড ল'ব পাৰিব। চ' ছাষ্টেইন কৰাৰ কাৰণে এই লেভেলটো আপোনালোকে এচিভ কৰিব পাৰিলে। যদি আপোনালোকৰ মাৰ্কেটত এই লেভেলটো ছাষ্টেইন নকৰি পেলাই তলফালে গুচি আহিলেহেঁতেন, তেতিয়া আমি সেই ট্ৰেডটো আমি ইনিচিয়েট নকৰোঁ। চ' এইটো হৈছে এটা আপোনালোকৰ 5 টুল ইউজ কৰি পেলাই আপোনালোকে নেক্সট লেভেলবিলাক আপোনালোকে উলিয়াব পাৰে। এতিয়া নেক্সট ডে'ৰ কাৰণে আমি যদি এনালাইচিছ কৰোঁ, এখন বেংক নিফটিৰ চাৰ্ট, 15 মিনিটৰ চাৰ্ট বা 5 মিনিটৰ চাৰ্ট আপোনালোকে চাই আছে। চ' নেক্সট আমি কি কৰিব পাৰোঁ, মাৰ্কেটত 3টা প্ৰচিডিউৰ আছে, তিনিটাই মেথড আছে, যোনটো 3টা মেথডত মাৰ্কেট খোল খাব পাৰে। নেক্সট দিনাখন কেনেকৈ খোল খাব পাৰে, হয়তো আপোনালোকৰ মাৰ্কেট ছাইডৱেজ খোল খাব পাৰে, হয়তো গেপ আপ খোল খাব পাৰে, নহ'লে গেপ ডাউন খোল খাব পাৰে। ঠিক আছে, এই 3টাৰ বাজে জানো আৰু বেলেগ কিবা আছে? আইদাৰ ছাইডৱেজ খুলিব, নহ'লে গেপ আপ খুলিব, নহ'লে গেপ ডাউন খুলিব। এই 3টাৰ বাদে বেলেগ উপায় নাই। চ' মাৰ্কেট যদি ছাইডৱেজ খোল খায়, আপুনি প্লেন কৰিব লাগিব আগদিনাখনে যে আমি প্লেনটো এনেকৈ কৰিছোঁ, যদি মোৰ প্লেনটোৰ মতে মিলে মই তেতিয়া ট্ৰেড কৰিম। চ' ছাইডৱেজ যদি খুলি পেলাই যদি ইয়াৰ ওপৰত যদি এডাল 15 মিনিটৰ কেণ্ডেল বা 5 মিনিটৰ কেণ্ডেল ছাষ্টেইন কৰে, নেক্সট কেণ্ডেলডাল যদি ৰেড কেণ্ডেল বনাই দিয়ে, আপোনালোকে ট্ৰেড ইনিচিয়েট নকৰিব। চ' সেইটো হৈছে ৰুল। কেতিয়াবা কি হয়, ফেক ব্ৰেকআউট, যোনটো ফেক ব্ৰেকআউট বুলি কয়, ইয়াতে ওপৰফালে ইণ্ডুচমেণ্ট এটা বেলেগ এটা কনচেপ্ট, সেইটো বেলেগ এদিনা মই আপোনালোকক ভালকৈ বুজাম। ওপৰফালে এইখিনি নতুন বায়াৰখিনিক ইনভাইট কৰি পেলাই কি কৰে, ফেক ব্ৰেকআউট দি পেলাই তলফালে আকৌ গুচি আহে। তো কেতিয়াবা তেনেকুৱা হয়, সাধাৰণতে ব্ৰেকআউট ফেইলিয়াৰ বুলি কয়, সেইটো ব্ৰেকআউট ফেইলিয়াৰ বুলি কয়। সাধাৰণতে সেইটো বস্তু বেছি হয়। ব্ৰেকআউট ফেইলিয়াৰ হয় নে নহয় তাৰ ওপৰতো যদি ভিডিঅ' লাগে ক'ব, কোনটো ব্ৰেকআউট ছাষ্টেইন কৰিব, কোনটো ব্ৰেকআউট ফেইলিয়াৰ হ'ব পাৰে, তাৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাব। মই পৰৱৰ্তী সময়ত সেইবিলাকৰ ওপৰতো আপোনালোকক ভিডিঅ' বনাম। জাষ্ট আপোনালোকে 5 টুলডাল ইউজ কৰি পেলাই লেভেলছখিনি ফাৰ্ষ্টত উলিয়াবলৈ ট্ৰাই কৰক। চ' এই লেভেলছখিনি আপোনালোকে ইউজ কৰিব পাৰিব। মাৰ্কেটত কেনেকৈ ৰেচপেক্ট কৰে আপোনালোকে গম পাব। আপোনালোকে এই স্ক্ৰীনশ্বটটো যিহেতু লৈ থৈছিলে, সেই টুলডাল আপোনালোকে ইউজ কৰিবলৈ শিকক। যদি ওপৰফালে লেভেল উলিয়াব লাগে তেনেকৈ ইউজ কৰিব। যদি আপোনাৰ তলফালে লেভেল যদি মই উলিয়াবলগীয়া হ'লহেঁতেন, এইটো ওপৰফালে মই শিকাই দিলোঁ,
আপুনি ইয়াতে যদি সাইডৱেজ খোল খাই ওপৰ ফালে যদি সাস্টেইন কৰে তেতিয়া আপোনালোকে এই নেক্সট টাৰ্গেটটো ইয়ালৈকে ল'ব পাৰে যদি গ্যাপ আপ খোল খায় ইয়াতে আপোনালোকে যদি গ্যাপ আপ খোল খায় তেতিয়া কি কৰিব ওপৰ ফালে এই লেভেলটোত হয়তো মাৰ্কেট তলফালে আহিব পাৰে কাৰণ কি হ'ব ইয়াৰ পৰা বায়াৰ্ছখিনি আছে ইয়াতে প্ৰফিট দেখিব এনেকুৱাটো নহয় যে মাৰ্কেট ওপৰফালে গৈয়ে থাকিব সো ওপৰফালে যেহেতু গৈ নাথাকে মাৰ্কেটে পুল বেক এটা ল'ব সো সেই পুল বেকটোতে আপোনালোকে এটা সৰু স্কেল কৰিব পাৰে ইয়াৰ পৰা হয়তো ইয়ালৈকে আহিব পাৰে ইয়ালৈকে আহি পেলাই মাৰ্কেট ওপৰফালে যাব পাৰে তো হেতু আপোনালোকে চাই পেলাই আপোনালোকে ট্ৰেড কৰিব পাৰে সো এইকিটা লেভেলত মাৰ্কেটে সাধাৰণতে ৰেসপেক্ট কৰে সো ফিফ টুলডাল আমি হেকাৰণে ইউজ কৰোঁ সো নেক্সট যদি গ্যাপ ডাউন খোল খালে কি হ'ব সক গ্যাপ ডাউন খোল খালে এইখিন যদি গ্যাপ ডাউন খোল খায় এটো কি কৈছিলো মই গোল্ডেন ৰেশিও লেভেল এই গোল্ডেন ৰেশিও লেভেলটো যদি ব্ৰেক কৰে তেতিয়া আপোনালোকৰ তলফালে ট্ৰেড আপোনালোকে ইনিশিয়েট কৰিব পাৰে বা নকৰিব পাৰে তলফালে মই লেভেলছখিনি কেনেকৈ উলিয়াম মই তেতিয়া মই দেখুৱাম তেতিয়া আকৌ নতুনকৈ লেভেল উলিয়াব লাগিব তলফালে যাবলৈ হ'লে কেনেকৈ কি কৰিব লাগিব মই দেখুৱাম আপোনালোকে সদায় দুটা বা এটা আপোনালোকে প্ল্যান কৰিব সেই প্ল্যানটোৰ মতে যদি আপোনালোকে মাৰ্কেটত পায় তেতিয়া ট্ৰেড কৰিব আদাৰৱাইজ ট্ৰেড নকৰিব সো হেতুই মোৰ প্ল্যান যদি মই মাৰ্কেটত এটা বা দুটা প্ল্যান লৈ পেলাই যাওঁ যদি মোৰ প্ল্যানটো মতে মাৰ্কেটত পাওঁ তেতিয়া মই ট্ৰেড কৰোঁ আদাৰৱাইজ মই ট্ৰেড নকৰোঁ কাৰণ মাৰ্কেট সদায় আছে আজি আছে কাইলৈ আছে সদায় থাকিব এনেকুৱা নহয় যে আপুনি ট্ৰেড নকৰিলে মাৰ্কেট নচলিব সদায় মাৰ্কেট চলিব সো আপোনালোকৰ হে পেশেন্স লেভেলটো বহুত দৰকাৰ যদি আপোনালোকৰ হেখিনি পেশেন্স নাই আপোনালোকে ষ্টক মাৰ্কেটত আহি একো লাভ নাই সো আপোনালোকৰ হে পেশেন্স লেভেলটো বহুত দৰকাৰ আপোনালোকৰ ৰিস্ক মেনেজমেন্ট মানি মেনেজমেন্ট এইবিলাকৰ ওপৰত সাইকোলজিৰ ওপৰত যদি আপোনালোকক ভিডিও লাগে মই পৰৱৰ্তী সময়ত হেখিনি ভিডিও আপোনালোকক বুজাই যাম আৰু যদি আপোনালোকক বেসিক বুলে আপোনালোকে বেসিক্সখিনিত বুলে জানিব লাগে ক্যান্ডেল ষ্টিক্স কি হয় চাৰ্ট প্যাটাৰ্ন কি হয় আপোনালোকে যদি হেখিনি ওপৰত ভিডিও লাগে তেতিয়া মই হেখিনি ওপৰতো আপোনালোকক ভিডিও পৰৱৰ্তী সময়ত বনাই যাম তো আজি মই এটো ওপৰ ফালে দেখুৱালো আৰু বেলেগ এদিনা হয়তো আপোনালোকক তল ফালে কেনেকৈ ড্ৰ কৰিব লাগে তেনেকৈ দেখুৱাম সো এইখিনিলৈকে আপোনালোকে ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আশা কৰোঁ মোৰ ভিডিওটো চাই যদি ভাল পালে আপোনালোকে লাইক কৰি দিব ধন্যবাদ